ভগৱানেও নাজানে নিজৰ নামৰ কথা। আপুনি নাজানক নহ'লে আপোনাৰ নামৰ কথা, কিন্তু ভকতে জানে। হে ৰাম জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কুহি হে রাম কৃষ্ণ কথাইতো অমৃত করি স্বাদ, শুনো সুত সুত পরীক্ষিত, যাগ যজ্ঞ হোম ব্ৰত পূজা পাতল এইবিলাকক কি বুলি কৈছে? নিষিদ্ধ কৰা নাই, মাত্ৰ কি শব্দ ব্যৱহাৰ কৰিছে? গুৰু কৰিবলৈ তাহা জ্যোতি। এখন যজ্ঞ শুদ্ধৰূপে সম্পাদন কৰাটো ইমান সহজ কথা নহয়, কিন্তু হৰিনাম আপুনি য'তে ত'তে যেনে তেনে গাব। নাহি কাল দেশ পাত্ৰ নিয়ম সংযময় বিধি, হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযময় বিধি, ইয়াত বিশেষ বিধি নাই। গতিকে আমি ভাগৱত শাস্ত্ৰই যি নামৰ মহিমাক উদ্ভাসিত কৰিছে, সেই নামৰ মহিমা আমি শ্ৰৱণ কৰি তোমাৰ শ্ৰীমুখে শ্ৰৱণ কৰিব খুজিছো। আৰে কৃষ্ণ কথা ইটো অমৃত কৰি স্বাদ, সুত শুনো সুত সুত পৰীক্ষিত, হীৰা জানো ঘূৰে চলে ৰাতি আকাশৰ পথে, সসাগৰা পৃথিৱী জিনিলাথে, আর জম্বুদ্বীপ অতি পরীক্ষিত মহাবীর, তরুণ কালতে কেমতে লাভ করিল, বৃত্ত যেন হাতে পৃথিবীর রাজা যত, কৃষ্ণ ভকত তেনে মহাভারত, হরিস্মৃতি মতে করিলা তনু ত্যাগ, কহিও জন্মসূত। আমি তেওঁৰ জন্ম সম্পৰ্কে জানিব খুজিছো। তাৰ পৰীক্ষিত কিহৰ কাৰণে? যিজনে কিয় তৰুণ কালতে শৰীৰ ত্যাগ কৰে। বহুতে কয় যে ইমান যদি ভক্তিবান ৰজা আছিল, ইমান যদি প্ৰজাবৎসল ৰজা আছিল, ইমান যদি গুণী জ্ঞানী ৰজা আছিল, তেওঁ কিয় অকালতে মৃত্যু হ'ল? প্ৰভুসকল, আমাৰ বহুত মানুহে এইটো কথা কয় যে ইমানে ভাল আছিল যদি তেওঁনো কিয় ইমান সোনকালে মৰি থাকিলে? ইমানে যদি তেওঁ ভক্তিবান আছিলে তেতিয়াহ'লে তেওঁ কিয় ইমান যন্ত্ৰণা খাই মৰিবলগীয়া হ'ল? প্ৰভু প্ৰাৰব্ধ কৰ্মৰ ফল সকলোৱে ভোগ কৰিব লাগিব, তাৰ পৰা কোনো সাৰি যাব নোৱাৰে। মহাৰাজ পৰীক্ষিত তেওঁ যে তৰুণ কালতে তনু ত্যাগ কৰিলে, এই ত্যাগটো সমস্ত জগতৰ কাৰণে ত্যাগ। যদি পৰীক্ষিতে তনু ত্যাগ নকৰিলেহেঁতেন আজি পৃথিৱীত আমি ভাগৱত এই ধৰণে নাপালো। তেওঁৰ ত্যাগৰ পৰিণাম। হে প্ৰভুসকল, তেওঁ জম্বুদ্বীপপতি মহাবীৰ, তৰুণ কালতে কেনে তেজিৰা শৰীৰ, বৃত্ত হেন সাপে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। মনত ৰাখিব, সমগ্ৰ পৃথিৱীৰ ৰজাবিলাকে যাৰ ওচৰত বৃত্তৰ নিচিনা খাটিছিল, সেইজন পৰীক্ষিত কিন্তু কৃষ্ণ ভকত আছিল। এইটোহে ডাঙৰ কথা। পৰম ক্ষমতাৰে ক্ষমতা সম্পন্ন হোৱাৰ পিছতো তেওঁ কিন্তু কৃষ্ণৰ ভকত আছিল। মনত ৰাখিব, আমিবিলাকে অলপমান ক্ষমতা পালে সেই ক্ষমতাত এনেকে বলিয়ান হৈ যাওঁ, ভগৱানক আমি পাহৰো। কিন্তু কৃষ্ণ পুৰুষৰ ভকত হৈ পৰীক্ষিতে ইমান পৃথিৱীৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ শক্তিশালী ৰজা হিচাপে, চক্ৰৱৰ্তী ৰজা হিচাপে থকাৰ পিছতো মহাৰাজ পৰীক্ষিতে কিন্তু কৃষ্ণৰ ভকত আছিল। গতিকে আমি জানিব খুজিছো, সেই মহামুনি কৃষ্ণ কৃষ্ণ স্মৰণ কৰি পৰীক্ষিতে কেনেকে তনু ত্যাগ কৰিব পাৰে। প্ৰভুপাদ ভাগৱতৰ মূল তত্ত্ব এইটো। ভাগৱত শ্ৰৱণ কৰাৰ পৰিণাম, ভাগৱত শ্ৰৱণ কৰাৰ ফলশ্ৰুতি এইটোৱেই যে কেনেকে জীৱনৰ অন্তিম ক্ষণত, অন্তিম শ্বাস
কৃষ্ণৰ নামেৰে আপুনি শেষ কৰিব পাৰে। মৰিবতো লাগিবই এদিন সকলোৱে, মৃত্যু অৱশ্য নহয়। মৃত্যু ভয় কৰি একো লাভ নাই, মৃত্যু ভয় কৰাৰ কোনো প্ৰয়োজনেই নাই। যিদিনাখন আহিব লগা আছে সি আহিব, কিন্তু মৃত্যুৰ সময়ত জীৱনৰ অন্তিম ক্ষণ আৰু অন্তিম শ্বাসটো কৃষ্ণ নামেৰে কেনেকে সমাপ্ত কৰিব পাৰে, কৃষ্ণ নামেৰে কেনেকে গুচি যাব পাৰে, সেই সাধনাৰ কথা ভাগৱতত উল্লেখ। গতিকে যি নহওক প্ৰভুসকল, আমি প্ৰায় 3 ঘণ্টা এতিয়া ভাল আৰু আপোনালোকে চাউণ্ডটো এনেকুৱা আছে, হ'ব দিয়া প্ৰভুসকল। ৰাঙলী পাহাৰৰ বাপসকলে আজি বহুদিনৰ পৰা আমাক আপোনালোকে উলিয়াই ৰাঙলী পাহাৰৰ বাপসকলে বহুদিনৰ পৰা আমাক যোগাযোগ কৰিছিলে। কুম্ভ মেলালৈ নিমন্ত্ৰিত হোৱাৰ কাৰণে আমি সেই তাৰিখটোত